চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বাজালিত মুকলি হৈ আছে। বাজালি ডিষ্ট্ৰিক্টত লাষ্ট ডেট হ'ল 21/10/2024 অৰ্থাৎ 21 অক্টোবৰ 2024 লাষ্ট ডেট। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বাজালি পাঠশালা, ইয়াত দুটা প্ৰচেছ চাৰ্ভাৰ আৰু পিয়নৰ পোষ্ট মুকলি হৈ আছে। বাজালি জুডিচিয়েল ৰিক্ৰুটমেণ্ট 2024 প্ৰথম পদটো ওলাই আছে প্ৰচেছ চাৰ্ভাৰৰ জাৰিকাৰকৰ। টোটেল পোষ্ট ইয়াত এটা মুকলি হৈ আছে, আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব এই পদটোৰ কাৰণে। ইয়াৰ কাৰণে পে' কৰা হ'ব 14,000 টকাৰ পৰা 70,000 টকালৈকে, প্লাছ গ্ৰেড পে' থাকিব লগত 5,200 টকা। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম বিচৰা হৈছে হাই ছেকেণ্ডেৰী পাছ। আপোনালোকে যদি হাই ছেকেণ্ডেৰী পাছ কৰা আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কেণ্ডিডেট হেভিং নলেজ অফ কম্পিউটাৰ উইল বি গিভেন প্ৰেফাৰেঞ্চ। যদি আপোনালোকৰ কম্পিউটাৰ নলেজ আছে তেন্তে বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব আপোনালোকক। 2 নম্বৰ পদটো পিয়নৰ মুকলি হৈ আছে, ইয়াতো এটা পোষ্টে মুকলি হৈ আছে, আনৰিজাৰ্ভ হৈ আছে। এই পদটোৰ কাৰণেও সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে পে' কৰা হ'ব 12,000 টকাৰ পৰা 52,000 টকালৈকে, লগত গ্ৰেড পে' থাকিব 3,900 টকা। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বিচৰা হৈছে, আপোনালোকে 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। দ'জ হু হেভ পাছ 12 or above shall not be eligible to apply। হাই ছেকেণ্ডেৰী পাছ কৰাসকলে এই পদটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। আদাৰ ক্ৰাইটেৰিয়া চাই লওক। আদাৰ ক্ৰাইটেৰিয়া অফ বাজালি জুডিচিয়েল ৰিক্ৰুটমেণ্ট। চিটিজেনশ্বিপ ইণ্ডিয়ান বিচৰা হৈছে, মাষ্ট বি ইণ্ডিয়ান হ'ব লাগিব। এজ লিমিট বিচৰা হৈছে 18 বছৰ বা 40 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো থাকিব। দ্য আপাৰ এজ লিমিট উইল বি ৰিলেক্সেশ্যন বাই 5 years ফৰ SC/ST কেণ্ডিডেটৰ কাৰণে আৰু 3 বছৰ OBC/MOBC কেণ্ডিডেটৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো আপোনালোকৰ থাকিব লাগিব। কেণ্ডিডেটছ মাষ্ট হেভ ৰেজিষ্টাৰ্ড দেয়াৰ নেম ইন দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ এণ্ড দ্য ৰেজিষ্ট্ৰেশ্যন ইজ টু বি ভ্যালিড এজ অন ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন। এইটো ভ্যালিড হ'ব লাগিব আপোনালোকৰ। যিসকলে ৰিনিউ কৰা নাই ৰিনিউ কৰাই ল'ব আপোনালোকে। এমপ্লয়মেণ্ট এক্সচেঞ্জখন ছাবমিট কৰিব লাগিব চাৰ্টিফিকেটখন। সকলোৰে থকাটো বাধ্যতামূলক। হাউ টু এপ্লাই ফৰ বাজালি জুডিচিয়েল ৰিক্ৰুটমেণ্ট। এপ্লাই কেনেকৈ কৰিব চাওক। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, কোনো অনলাইন প্ৰক্ৰিয়া ইয়াত দিয়া হোৱা নাই। ইলিজিবল কেণ্ডিডেটছ উইল হেভ টু এপ্লাই ইন ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন। আপোনালোকে ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংক আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব, আপোনালোকে তাৰ পৰা গৈ পেলাই ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই ফিল আপ কৰি পেলাই ছাবমিট কৰিব লাগিব এইটো এড্ৰেছতে। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বাজালি পাঠশালা ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স মেদান ৰৌতানগৰ পাঠশালা 781325। আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ধুনীয়াকৈ এইটো এড্ৰেছতে জমা দি থৈ আহিব লাগিব। এনভেলপ containing the application separately for each post should indicate the name of the post applied for in the block letters as application for the post of process server and application for the post of peon। আপোনালোকে কি কৰিব, যিটো এনভেলপত আপোনালোকে এখন ভৰাব, মানে এনভেলপ এটাত ভৰাই দিব লাগিব। যিহেতু আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম দিব, লগত ডকুমেণ্টছ দিব, তাৰ কাৰণে এটা এনভেলপত ভৰাই দিব। ভৰাই পেলাই কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তাৰ ওপৰত ব্লক লিটাৰত আপোনালোকে মেনশ্যন কৰি দিব, তাত লিখি দিব। দ্য লাষ্ট ডেট অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন ইন 21/10/2024 till 4 PM। আপোনালোকে দেখিছে 21 অক্টোবৰৰ লাষ্ট ডেট আছে। 21 অক্টোবৰ পাছবেলা 4টা বজালৈকে সময় আছে, লাষ্ট ডেট আছে। আপোনালোকে যিসকলে ইণ্টাৰেষ্ট হয় আপোনালোকে 21 তাৰিখৰ আগতে এপ্লাই কৰি দিব, অৰ্থাৎ ফৰ্মখন জমা দি থৈ আহিব। দ্য এপ্লিকেশ্যন কেন বি ছাবমিটেড থ্ৰু অৰ্ডিনেৰী স্পীড ৰেজিষ্টাৰ পোষ্ট অৰ বাই ডাইৰেক্টলি টু দ্য অফিচ। আপোনালোকে এইটো স্পীড পোষ্টতো দিব পাৰে বা ডাইৰেক্টটো গৈ পেলাই দি থৈ আহিব পাৰে। দ্য এপ্লিকেশ্যন মাষ্ট বি accompanied with the following। আপোনালোকে চাওক ইয়াত কি দিব লাগিব, এইসমূহ দিয়া আছে। 3 ৰিচেণ্ট কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ উইথ চিগনেচাৰ অন দ্য ৰিভাৰ্ছ চাইড। আপোনালোকে 3খন ৰিচেণ্ট কালাৰ পাছপৰ্ট চাইজ ফটো দিব লাগিব, পাছফালে চাইন কৰি দিব আপোনালোকৰ। সেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েলছ ইন ছাপৰ্ট অফ হিজ হাৰ এজ কাষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন etc। আপোনালোকে সেল্ফ এটেষ্ট কৰি দিব লাগিব। আপোনালোকে যিখিনি ডকুমেণ্টছ দিয়ে তলতে চাইন কৰি দিব। সেল্ফ এটেষ্ট মানে বুজিব হৈছে নিশ্চয়, আপোনালোকে সেল্ফ এটেষ্ট কৰি দিব। মোবাইল নম্বৰ মাষ্ট বি ৰিটাৰ্ণ অন দ্য টপ অফ দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে মোবাইল নম্বৰটো দিবই, সেইটো মোবাইল নম্বৰটো আপোনালোকৰ দৰকাৰ হ'ব, প্ৰয়োজন হ'ব, কাৰণে মোবাইল নম্বৰটো ষ্টেণ্ডাৰ্ড ফৰ্মত মেনশ্যন কৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে গম পালে 21 অক্টোবৰ লাষ্ট ডেট হ'ল। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে 21 তাৰিখৰ আগতে, 21 অক্টোবৰৰ আগতে অতি সোনকালে স্পীড পোষ্টৰ জৰিয়তে হওক বা নিজে গৈ আপোনালোকে ফৰ্মখন ছাবমিট কৰি থৈ আহিব। আৰু ইয়াৰ কাৰণে এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট আৰু এপ্লিকেশ্যন ফৰ্মৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব, আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, আৰু যিসকল ইণ্টাৰেষ্ট হয় অতি সোনকালে আকৌ এবাৰ কৈছোঁ মই এপ্লাই কৰি দিব, যিমান পাৰে সোনকালে এপ্লাই কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।